কেন্দ্ৰীয় চৰকাৰৰ মানৱ সেৱা মিছন হিচাপে আমি প্ৰতি বছৰে আমাৰ দৰিদ্ৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে আমি ই ৰিক্সা প্ৰদান কৰি আছোঁ। আমি যোৱা 2 বছৰ ই ৰিক্সা প্ৰদান কৰিলোঁ। এইবুলিও আমি আমাৰ বিভিন্ন সমষ্টিৰ লগতে আজি মথনগুৰি সমষ্টিতো ই ৰিক্সা প্ৰদান কৰিছোঁ। ই ৰিক্সা প্ৰদান কৰাৰ লগে লগে আমি 50,000 টকাৰ যিটো আঁচনি আমাৰ যিসকল দৰিদ্ৰ দিব্যাংগ ভাই ভনী আৰ্থিক উপাৰ্জন নাই বা সহযোগিতা নাপায় ক'ৰ পৰা এনেকুৱা ধৰণৰ দিব্যাংগ ভাই ভনীসকলক আমি 50,000 টকাৰ এককালীন সাহায্য আগবঢ়াইছোঁ। আমি যোৱা 2 বছৰ এই কাৰ্যসূচী লৈছোঁ। এইবেলি আমাৰ 3য় বৰ্ষ আৰু এই 2 বছৰত আমি প্ৰায় 280জন দিব্যাংগ ভাই ভনীক ই ৰিক্সা প্ৰদান কৰিলোঁ আৰু 300জন দিব্যাংগ ভাই ভনীক 50,000 টকাৰ আঁচনি প্ৰদান কৰিছোঁ। আজি মথনগুৰি সমষ্টিতো আমি এই ৰিক্সা প্ৰদান কৰিছোঁ আৰু কিছুদিন পিছত আমি 50,000 টকাও প্ৰদান কৰিম। তাৰ যিসকল একেবাৰে চলিব নোৱাৰে আৰ্থিকভাৱে দুৰ্বল তেনেকুৱা ধৰণৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে এই আঁচনি যুগুত কৰিছোঁ। ঠিক তেনেকৈ আমাৰ UDID যি প্ৰমাণপত্ৰ দিব্যাংগ ভাই ভনীসকলৰ আমি দেখিছোঁ যে এতিয়াও প্ৰায় হাজাৰ হাজাৰ দিব্যাংগ ভাই ভনী UDID প্ৰমাণপত্ৰ পোৱা নাই। আমি চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত আমি যোৱা 3 বছৰে আমি প্ৰায় 12,000 দিব্যাংগ ভাই ভনীৰ মাজত UDID প্ৰমাণপত্ৰ প্ৰদান কৰিছোঁ আমাৰ বিভাগ আৰু কিছুমান NGOৰ জৰিয়তে। এইবুলিও আমাৰ 24টা যি ICDS প্ৰজেক্ট 24টা ICDS প্ৰতিটা প্ৰজেক্টতে আমি যোৱা 3 মাহত আমি স্ক্ৰিনিং কেম্প কৰিছোঁ আমাৰ বিভাগৰ পৰা আৰু এইবুলি আমি প্ৰায় 24টা প্ৰজেক্টতে আমি প্ৰায় 6,000 দিব্যাংগ ভাই ভনী আমি চিনাক্ত কৰিছোঁ। 6,000 দিব্যাংগ ভাই ভনীয়ে এই UDID প্ৰমাণপত্ৰ পাবলৈ সক্ষম হ'ব। UDID প্ৰমাণপত্ৰটো এনেকুৱা এটি ব্যৱস্থা দিব্যাংগ ভাই ভনীসকলে UDID প্ৰমাণপত্ৰ নহ'লে নিজৰ যি অধিকাৰ বা নিজৰ যি সুবিধা সেইবোৰৰ পৰা বঞ্চিত হয়। চৰকাৰে যিবোৰ সুবিধা দিছে চৰকাৰৰ যিবোৰ কোটা আছে সেইবোৰো তেওঁলোকে নাপাব যদি তেওঁলোকৰ দিব্যাংগ প্ৰমাণপত্ৰ অৰ্থাৎ UDID চাৰ্টিফিকেট নাথাকে। আৰু সেইকাৰণে আমি দৰিদ্ৰ দিব্যাংগ বা ভিতৰুৱা অঞ্চল গাঁও অঞ্চলৰ দিব্যাংগ ভাই ভনী যিসকল বঞ্চিত হৈ আছে UDID প্ৰমাণপত্ৰৰ পৰা আমি তেওঁলোকৰ UDID প্ৰমাণপত্ৰ একেলগে আমি ব্যৱস্থা কৰি দি আছোঁ। ঠিক তেনেকৈ আমি আমাৰ চৰকাৰৰ পৰা যিসকল আমাৰ শিক্ষিত অৰ্হতা সম্পন্ন দিব্যাংগ ভাই ভনী চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ লগে লগে তথ্য প্ৰযুক্তি সম্পন্ন বা অন্যান্য যি এক্সট্ৰা কেৰিকুলাৰ লাগে তেওঁলোক সেইবোৰৰ পৰা বঞ্চিত হৈ আছে, প্ৰশিক্ষণ ল'ব নোৱাৰে। কাৰণ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে কম্পিউটাৰ বা তথ্য প্ৰযুক্তিৰ যি প্ৰশিক্ষণ অলপ কিছু বেলেগ আমাৰ সাধাৰণ লোকে যেনেকৈ শিক্ষণ ব্যৱস্থাৰ প্ৰশিক্ষণ ব্যৱস্থা তেওঁলোকৰতো অলপ বেলেগ ধৰণৰ অলপ পাৰ্থক্য আছে। গতিকে আমি এইবাৰ আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা আমি এইবাৰ কোকৰাঝাৰ ITI তেনেকুৱা ধৰণৰ 48জন শিক্ষিত দিব্যাংগ ভাই ভনীক আমি মাল্টিমিডিয়া কোপা তেনেকুৱা ধৰণৰ কম্পিউটাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বেম্বোগ্ৰাফ টেইলৰিঙৰ তেওঁলোকৰ যিসকল টেইলৰিং শিকে টেইলৰিঙত তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা চলি আছে। গতিকে এই শিক্ষণৰ পিছত তেওঁলোকে যি চৰকাৰী প্ৰমাণপত্ৰ পাব এই প্ৰমাণপত্ৰৰ জৰিয়তে তেওঁলোকে মকৰল হ'ব পাৰিব। চৰকাৰী বেচৰকাৰী যি অনুষ্ঠান বা যি নিয়োগ ব্যৱস্থা তেওঁলোকে নিয়োগ হ'ব পাৰিব, হৈ পেলাই নিজৰ জীৱনটো ভালদৰে পৰিচালিত কৰিব পাৰিব। আজি মথনগুৰি সমষ্টি হিচাপে 15খন ই ৰিক্সা আজি প্ৰদান কৰিছোঁ। অহা দিনতো আমি তেনে এই ধৰণৰ ই ৰিক্সা এককালীন সাহায্য বা UDID প্ৰমাণপত্ৰ বা বিশেষভাৱে প্ৰশিক্ষণ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম। আমি এটি ভাৰত চৰকাৰে এটি অনুষ্ঠানৰ লগত কথা পাতিছোঁ যে আমাৰ যিসকলৰ শিশু অৱস্থাত স্পীচ থেৰাপি মানে জন্মৰ পিছত 5 বছৰৰ ভিতৰত কথা যদি ভালদৰে ক'ব নোৱাৰে বা তেওঁলোকৰ বেলেঞ্চ নাথাকে, চলন ফুৰণত যদি বেলেঞ্চ নাথাকে বা অলপ মানে কিবা বেলেঞ্চ কিছুমান মানে জেনেৰেল নহয় সাধাৰণ যি সাধাৰণ যদি নহয় স্বভাৱ চৰিত্ৰবোৰ বা তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত যিটো হ'ব লাগে তেনেকুৱা যদি নহয় ব্যতিক্ৰমী হয় তেনেকুৱা ধৰণৰ এই শিশুসকলক কিছুমান থেৰাপি আছে, স্পীচ থেৰাপি, অকুপেশ্যনেল থেৰাপি, এই থেৰাপিবোৰ দি কাউন্সিলিং কৰি তেওঁলোকক সুস্থ কৰিব পৰা যায়। 5 বছৰৰ ভিতৰৰ শিশুসকলক তেনেকুৱা ধৰণৰ আৰ্লি ইণ্টাৰভেনশ্যন 5 বছৰৰ ভিতৰৰ শিশুসকলক যিসকলৰ অস্বাভাৱিক আচৰণ স্বাভাৱিক নহয়, ব্যতিক্ৰমী আচৰণ জেনেৰেল মানে সাধাৰণ নহয় স্বাভাৱিক নহয় তেনেকুৱা ধৰণৰ শিশুসকলকো আমি পৰ্যায়ক্ৰমে সেই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বিভাগৰ জৰিয়তে আমি এনেকুৱা ধৰণৰ কাউন্সিলিং কোচিং থেৰাপিৰ দ্বাৰা সুস্থ কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। বছৰত আমাৰ ই ৰিক্সা আমি যোৱা 2 বছৰত 200খন দিছোঁ। এইবেলি 70খন দিয়া হৈছে আৰু 50,000 টকাৰ যিটো আঁচনি সেইটো আমাৰ বছৰত প্ৰতি বছৰে 150জনক আমি প্ৰদান কৰোঁ। 50,000 টকাৰ 150জনকৈ দিয়া হয়। আপোনালোকৰ সাংবাদিক বন্ধুসকলক মই লগ পাই বহুত আনন্দিত হৈছোঁ আৰু মোৰ যিটো ল'ৰা দিব্যাংগ
আজি চৰকাৰৰ যিটো অনুদান আজি মই পালোঁ, আচলতে মই বহুত দুৰ্ভগীয়া পিতৃ। ৰিক্সাখন পাই মই বহুত সুখী। গতিকে মই আৰু কি বুলি ক'ম, মই নিজে চলাম। মোৰ ঘৰ জেংৰেংপাৰা, আমাৰ মথনগুৰি সমষ্টি। মই আগত ক'লেও ভুল নহয়, এতিয়া মই এনে পাণৰ বিজনেছ কৰোঁ। সৰুকে অকণমান এটা চাউণ্ড চিট খুলিছোঁ, এইটো চলাওঁ। এতিয়া সুবিধাখিনি হ'ল, লগতে মই চৰকাৰক এইখিনিয়ে ধন্যবাদ দিছোঁ এই সুবিধাটো মোক দিয়াৰ কাৰণে। নমস্কাৰ সকলো।